নিগমৰ চিঠি। মোৰ মৰমৰ মমতা, প্ৰথমেই মোৰ ভগা বুকুৰ উকা মৰমবোৰ ল'বা। আশা কৰোঁ তোমাৰ ভাল নিশ্চয়। মোৰো ভালেই, আছোঁ আৰু দিয়া। চিঠিখন নিলিখোঁ বুলি ভাবিও লিখি পেলালোঁ। মমতা, তুমি আজিও মোৰ বুকুৰ মাজত আছা। পাহৰোঁ বুলিও পাহৰিব পৰা নাই তোমাৰ কথা। অব্যক্ত স্মৃতি হৈ আছা। মমতা, আমাৰ সেই পুৰণি কথাবোৰ মনত আছেনে তোমাৰ? মোক বৰকৈ আমনি কৰে অ' জানা। যেতিয়াই মই তোমাক ভাবোঁ, বিষণ্ণতাৰ কলীয়া ডাৱৰে চানি ধৰে মোৰ মনৰ আকাশ। ধাৰাসাৰে নামি আহে এজাক আৱেগৰ বৃষ্টি আৰু অশান্ত ধুমুহা। মমতা, মই ভবাৰ দৰে তুমিও ভাবা নাই। তুমি সুখীনে মমতা? তোমাৰ জীৱনৰ নতুন ঠিকনা? নে তুমিও মোৰ দৰে ভিতৰি জ্বলি আছা প্ৰথম প্ৰেমক নোপোৱাৰ বেদনাত? বুকুত আছে নেকি তোমাৰো ছাই হৈ আশা আৰু হেঁপাহবোৰ? দুখ নকৰিবা মমতা, এই স্বাৰ্থপৰ সমাজখনে জাতি ধৰ্মৰ নাম লৈ সম্পৰ্কবোৰ ভাঙে জানা, আৰু উচ্চ নীচ ভেদাভেদ আনি প্ৰেমত বাধা আনে। বাৰু যি কি নহওক, ধৰি লওঁ সকলোখিনি ঈশ্বৰৰ ইচ্ছা। তথাপিও মাজে মাজে কেতিয়াবা মনত আক্ষেপ হয়, তোমাৰ ঘৰখনে নুবুজিলে আমাৰ প্ৰেমক, সমাজখনেও হাঁহিলে আমাৰ বিচ্ছেদক। মোৰ আক্ষেপ হয় তোমাৰ ঘৰখনৰ প্ৰতি। অভিমান হয় এনে সমাজখনৰ প্ৰতি, যি সমাজে প্ৰেমৰ অৰ্থই মানে কি নুবুজে। মমতা, মোৰ এটাই মাথো কামনা, তুমি য'তেই যেনেকৈ আছা সুখত থাকা, হাঁহি আৰু সুখেৰে জীৱনৰ বাটত আগবাঢ়িবলৈ শিকা। মমতা, আৰু বেছি নিলিখোঁ মই। হাতখন কিবা গধুৰ হৈ আহিছে, লিখিব পৰা নাই, ভাবিব পৰা নাই তোমাৰ কথা। বেছিকৈ লিখিলে হয়তো মই জঠৰ হৈ যাম আৱেগত। মমতা, ৰাখোঁ